নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰাজচক্ৰৰ অন্তৰ্গত ৰামপুৰ গাঁৱত আজি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ এটা মুকলি কৰা হয়। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ 57 নং দৌলাখাল ৰামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰামপুৰ গাঁৱত থকা 73 নং অংগনবাড়ী কেন্দ্ৰটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীতকৰণ কৰি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা কেন্দ্ৰটোৰ নতুন গৃহটি আজি মাংগলিক কাৰ্যসূচীৰে আনুষ্ঠানিকভাৱে মুকলি কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই। কেন্দ্ৰটো মুকলিৰ পাছতে ৰামপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি ৰমণী নাথৰ সভাপতিত্বত অনুষ্ঠিত এখন জনসভাত নাৰায়ণ ডেকাই ভাষণ প্ৰদান কৰি কয় যে ৰাজ্যখনৰ শিশুসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে চৰকাৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি আহিছে। অংগনবাড়ী কেন্দ্ৰটো মুকলি কৰাৰ পাছতে একেটা স্থানতে শিশু উদ্যান এখনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। পঞ্চদশ বিত্তীয় আয়োগৰ 4,17,000 টকাৰে নিৰ্মাণ কৰিবলগীয়া শিশু উদ্যান নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ সদস্য চিমি বৰ্মনে। সভাখনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সভাপতি ৰাজু ডেকা, বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰমোদ গোস্বামী, চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ হৰেন্দ্ৰ নাথ তালুকদাৰ, বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কলিতা, বিজেপিৰ নেতা যুগল গোস্বামী, 57 নং দৌলাখাল ৰামপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিশামণি মেধি, 57 নং দৌলাখাল ৰামপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কামেশ্বৰ নাথ, স্থানীয় ৱাৰ্ড সদস্য তথা স্থানীয় পঞ্চায়তৰ উপসভানেত্ৰী নমিতা গোস্বামী, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ উপসভানেত্ৰী ববিতা বৈশ্যকে ধৰি অঞ্চলৰ শতাধিক পুৰুষ মহিলা। আঢ়ৈ বছৰ 3 বছৰত স্কুলত যায়। আমাৰ চৰকাৰী স্কুলত আগতে প্ৰাথমিক আৰু প্ৰাক প্ৰাথমিকৰ ব্যৱস্থা আছে। প্ৰাথমিক স্কুলত 6 বছৰৰ পৰা যায় আৰু প্ৰাক প্ৰাথমিক আঢ়ৈ বছৰৰ পৰা 3 বছৰৰ পৰা ল'ৰা ছোৱালী গৈ খেলা ধূলা কৰি তাত শিকে। কিন্তু লাহে লাহে কি হ'ল, আমাৰ চৰকাৰী স্কুলবিলাকৰ পৰা প্ৰাক প্ৰাথমিক এই শ্ৰেণীটো নাইকিয়া হ'ল আৰু এই প্ৰাক প্ৰাথমিকৰ এই স্তৰৰ ছাত্ৰ ছাত্ৰীখিনিক অংগনবাড়ী কেন্দ্ৰত তেওঁলোকক আনি বুনিয়াদী শিক্ষাখিনি দিয়াৰ পৰিকল্পনা চৰকাৰে কৰিলে। পৰিকল্পনাটো ভাল আছে, কিন্তু তাৰ সফল কাৰ্যকৰী নহ'ল। অৰ্থাৎ এই ছাত্ৰ ছাত্ৰীখিনিৰ তেওঁলোকৰ যিখিনি পুষ্টিকৰ খাদ্য, তেওঁলোকৰ সেই বয়সৰ অনুপাতে তেওঁলোকক কি ধৰণে তেওঁলোকৰ মনস্তাত্ত্বিক যিটো অৱস্থা, তেওঁৰ মানসিক যিটো অৱস্থা, সেই অৱস্থাটোৰ লগত ৰজিতা খুৱাই তেওঁলোকৰ সকলোৱে খুব নতুন ছোৱালী, এটা নতুন মন, নতুন আশা লৈ আগবাঢ়িছোঁ। আৰু যিহেতু পিতৃ মাতৃ নাই, তথাপি আপোনালোককে মই অভিভাৱক বুলি ভাবিছোঁ। নজনা কথা বহুতখিনি আপোনালোকৰ পৰা গম পাইছোঁ। ভুল হ'লেও কেতিয়াবা দোষ কৰিলেও গালি দিব, সেইখিনিও সহ্য কৰিম। আৰু যদি কেতিয়াবা ভাল কাম কৰোঁ আশীৰ্বাদ দিব, মৰম দিব, এনেদৰে মৰম কৰি থাকিব। ধন্যবাদ। আৰু 2016 চনৰ আগৰ যদি অকণমান আমি চাওঁ, 2016 চনৰ পৰা 2021 চনলৈকে আমি যিখিনি আজি আমি ইয়াতে বহিছোঁ, এই যিখন ৱাল, এই জিৰণি চৰা, এই ঘৰ, যিখিনি কাম হৈছে একে গোটেইখিনি সামৰি 28টা কাম আমি সেই 5টা বছৰত কৰিব পাৰিছোঁ তেখেতৰ সান্নিধ্যত। আৰু লগতে আৰু দুটামান কথা কওঁ, এইবাৰ তেখেতে এটা আমাক ঘোষণা কৰিছে। সম্পূৰ্ণ হৈছিলে কেন্দ্ৰটো আমি ল'ৰা ছোৱালীৰ কাৰণে মুকলি কৰোঁ। তাৰ লগে লগে আমাৰ পঞ্চায়তৰ তৰফৰ পৰা, জিলা পৰিষদৰ তৰফৰ পৰা আমি ইয়াতে এখন শিশু উদ্যান নিৰ্মাণ কৰা, অংগনবাড়ী কেন্দ্ৰৰ যিখিনি ল'ৰা ছোৱালী আহিব তেওঁলোকে খেল ধেমালি কৰিব পাৰে ভালকৈ, তাৰ কাৰণে এখন শিশু উদ্যানৰ আমি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু মই ভাবিছোঁ, আশা কৰিছোঁ এই কেন্দ্ৰটোৱে, এই উদ্যানখনে এই অঞ্চলৰ শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত যথেষ্টখিনি বৰঙণি আগবঢ়াব। মোকালমৰ পৰা সৰজিৎ পাঠকৰ ৰিপোৰ্ট, অমৃত নিউজ 24/7।